নমস্কাৰ বন্ধু। আজি নলবাৰীত বিজেপিয়ে এখন ন্যায় যাত্ৰা আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যাত্ৰা। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু কেইবাগৰাকী নেতা আৰু অন্যান্য কৰ্মীসকল উপস্থিত আছে। তাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা কথা কৈছে যে আজি নলবাৰীত জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। এই প্ৰকৃত অনুৰাগীসকল ইমান দিন ক'ত আছিল, ক'ত লুকাই আছিল, আৰু ইমান দিনে যে অত মানুহ লাখে লাখে মানুহ যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত বা শৱযাত্ৰাৰ লগত যে গ'ল, তেখেতসকল প্ৰকৃত হয় নে নহয় এই চাৰ্টিফিকেট কি আপোনাৰ পৰা লাগিব নেকি? আপুনি ভাবিছে নেকি তেখেতসকলক আপুনি চাৰ্টিফিকেট দিব প্ৰকৃত হয় নে নহয়? দলীয় পতাকাখন লৈ ন্যায় যাত্ৰাত ওলাই আহিছে, চৰকাৰৰ বিৰুদ্ধে কিয় এটা শ্লোগান নিদিলে? সেই সাহসটো নহ'ল। প্লে কাৰ্ড লৈ ওলাই আহিছে, পলিটিক্স নকৰিবা বন্ধু, তাত লিখা আছে। দলীয় পতাকা লৈ আহিছে, এইটো কি পলিটিক্স নহয়? ৰাজনীতি আমাক শিকাব, ৰাইজক শিকাব, সাধাৰণ জনতাক শিকাব আপুনি। বাকী বিভিন্ন ৰাজনৈতিক দলো ন্যায় বিচাৰি বাটত আহিছে। কোনো এইটো কাৰো এই পতাকা ব্যৱহাৰ কৰা নাই। নীলাজ এটা দল নিজৰ পতাকা লৈ আহিছে। আপোনালোকে লাজ লাগিব লাগিছিল। নিজৰ চৰকাৰ বহি আছে ৰাজ্যত, এটা শ্লোগান দিব নোৱাৰিলে। কিয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান নিদিলে যে লেহেমীয়া হৈছে বুলি? আৰু তাত দেখোন মানুহখিনিয়ে অহা মানুহে কৈ আছিলে দেখোন আপোনালোকে মিটিং বুলি মাতি আনিছে, আৰু সেইটো সম্পূৰ্ণ ৰাজনৈতিক মিটিং আছিলে। দিলীপ শইকীয়া ডাঙৰীয়াৰ ভাষ্য আছিলে, তেখেতে অখিল গগৈ কি কৈছে না কৈছে এইবিলাক লেকচাৰ দি আছে মাইক্ৰফোন হাতত লৈ পেলাই। আপোনালোকে এইটো ৰেলী কৰিছে, ৰাজনৈতিক ৰেলী কৰিছে। এইটো কোনো ন্যায় যাত্ৰা নহয়। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় যাত্ৰাৰ লগত এইটো তুলনা নকৰিব। ধন্যবাদ।